মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশৰ লেচন 5ৰ আহাৰৰ প্ৰয়োজনীয়তা নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিবা। তো এতিয়া আমি অনুসৰণৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তো ইয়াৰ 1 নম্বৰত কি কৈছে, চমুকৈ উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কোৱেশ্চনটোত কি কৈছে, আমাক কিয় আহাৰৰ প্ৰয়োজন হয়। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, জীয়াই থাকিবলৈ আহাৰৰ প্ৰয়োজন হয়। কি আহাৰৰ আমাক কিয় প্ৰয়োজন হয়, আমি জীয়াই থাকিবলৈ অৰ্থাৎ আমি বাচি থাকিবলৈ আহাৰৰ প্ৰয়োজন হয়। এজন মানুহে যদি আহাৰ নোখোৱাকৈ থাকে বেছি দিন জীয়াই থাকিব নোৱাৰে। তো আমি কি জীয়াই থাকিবলৈ হ'লে আহাৰ খাবই লাগিব। তাৰপিছত কোৱেশ্চন খত কি কৈছে, খাদ্যত থকা উপাদানবোৰৰ কি 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 কৈছে ইয়াত, খাদ্যত থকা উপাদানবোৰ কি কি। তো উত্তৰত তোমালোকে লিখিবা, খাদ্যত থকা উপাদানবোৰ হৈছে শৰ্কৰা, প্ৰটিন, চৰ্বি, ভিটামিন, খনিজ দ্ৰব্য আৰু পানী। এইকেইটা বস্তু বা এইকেইটা উপাদান খাদ্যত থাকে। তাৰপিছত কোৱেশ্চন গত কি কৈছে, সুষম আহাৰ বুলিলে কি বুজা। সুষম আহাৰৰ কিয় প্ৰয়োজন। তো কি কৈছে ইয়াত, সুষম আহাৰ বুলিলে কি বুজা আৰু সুষম আহাৰ আমাৰ কিয় প্ৰয়োজন। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, জীৱৰ আহাৰত শৰ্কৰা, প্ৰটিন, চৰ্বি, ভিটামিন আৰু খনিজ লৱণ প্ৰয়োজনীয় পৰিমাণত পোৱা যায়, সেইবোৰেই হৈছে সুষম আহাৰ। কি জীৱৰ আহাৰত অৰ্থাৎ জীৱৰ খাদ্যত শৰ্কৰা, প্ৰটিন, চৰ্বি, ভিটামিন আৰু খনিজ লৱণ প্ৰয়োজনীয় পৰিমাণত পোৱা যায়, সেইবোৰেই হৈছে সুষম আহাৰ। আৰু সুষম আহাৰৰ আমাৰ কিয় প্ৰয়োজন, এই আহাৰেই আমাক শক্তি দিয়ে, শৰীৰৰ বৃদ্ধিত সহায় কৰে আৰু নিৰোগী হৈ থকাত সহায় কৰে। সুষম খাদ্য নাখালে মানুহৰ শৰীৰত প্ৰয়োজনীয় উপাদানবোৰৰ অভাৱ হয়, সেইবাবে সুষম আহাৰৰ প্ৰয়োজন। তোমালোকে বুজি পালা সুষম আহাৰৰ আমাৰ কিয় প্ৰয়োজন। সুষম আহাৰে আমাক শক্তি দিয়ে, শৰীৰৰ বৃদ্ধিত সহায় কৰে আৰু নিৰোগী হৈ থকাত সহায় কৰে। যদি আমি সুষম আহাৰ নাখাওঁ তেনেহ'লে কি হ'ব, আমাৰ শৰীৰত যদি আমি সুষম আহাৰ নাখালে মানুহৰ শৰীৰত প্ৰয়োজনীয় উপাদানবোৰৰ অভাৱ হ'ব। ইয়াৰ ফলত মানুহৰ বহুতো বেমাৰত ভুগিব লাগিব পাৰে। তাৰপিছত কোৱেশ্চন ঘত কি কৈছে, আমি কিয় যথেষ্ট পৰিমাণে পানী খাব লাগে। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা, কি পানীয়ে আমাৰ শৰীৰৰ অলাগতিয়াল পদাৰ্থবোৰ ঘাম আৰু প্ৰস্ৰাৱ ৰূপেই বাহিৰ কৰাত সহায় কৰে। কি কৰে, পানীয়ে যে শৰীৰত যিবিলাক অলাগতিয়াল পদাৰ্থ এইবিলাক ঘাম নাইবা প্ৰস্ৰাৱ, তোমালোকে যে প্ৰস্ৰাৱ কৰা, ইয়াৰ বাহিৰত ইয়াৰ জৰিয়তে এই অলাগতিয়াল বস্তুবিলাক বাহিৰ কৰি দিয়ে। পানীয়ে শৰীৰ শীতল কৰি ৰাখে আৰু পানী শৰীৰটো শীতল কৰি ৰাখে। পানী কমকৈ খোৱাৰ ফলত দেহত পানীৰ পৰিমাণ কমি গৈ বেমাৰ হোৱাৰ সম্ভাৱনা থাকে। তাৰপিছত 2 নম্বৰত কি কৈছে, খালী ঠাই পূৰ কৰা। তো ইয়াৰ কত কি কৈছে, জীয়াই থাকিবৰ বাবে দেশ প্ৰয়োজন। তো অলপ আগতে তোমালোকে পঢ়ি আহিলা, জীয়াই থাকিবলৈ হ'লে কি আহাৰৰ প্ৰয়োজন, জীয়াই থাকিবলৈ হ'লে খাদ্য নাইবা আহাৰৰ প্ৰয়োজন। তাৰপিছত খত কি কৈছে, আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদানবিধ হ'ল কি প্ৰটিন। খালী ঠাইত কি লিখিবা, প্ৰটিন। তাৰপিছত গত কি কৈছে, সেউজীয়া শাক পাচলি আৰু ফল মূল, খালী ঠাইত কি লিখিবা, ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। সেউজীয়া শাক পাচলি আৰু ফল মূলত ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। তাৰপিছত ঘত কি কৈছে, প্ৰয়োজনীয় পৰিমাণত সকলোবোৰ উপাদান থকা খাদ্য কি বোলে, সুষম খাদ্য বা সুষম আহাৰ বোলে। তাৰপিছত অঙত কি কৈছে, ভিটামিন এৰ অভাৱত চকুৰ দৃষ্টি কমি বা চকুৰ দৃষ্টিশক্তি কমে। কি ভিটামিন এৰ অভাৱত। তাৰপিছত 3 নম্বৰত কি কৈছে, ক অংশৰ লগত খ অংশ মিলোৱা। তো ইয়াত প্ৰথমতে কি কৈছে, আমাৰ শৰীৰক শক্তি দিয়া উপাদানবিধ হ'ল কি শৰ্কৰা। তো কাৰ লগত মিলিব, এইটো মিলিব শৰ্কৰাৰ লগত। তাৰপিছত কি কৈছে, শৰীৰত হাড় আৰু দাঁতৰ গঠন সহায় কৰা খনিজ লৱণবিধ হ'ল কি কেলছিয়াম।
তাৰপিছত তেজৰ গঠনত সহায় কৰা খনিজ লৱণবিধ হ'ল কি লৌ তাৰপিছত আয়োডিনৰ অভাৱত হোৱা বেমাৰবিধ হ'ল কি গৰল তো তোমালোকে এনেদৰে মিলাই ল'বা তো তোমালোকে ভালদৰে এনেদৰে মিলাই ল'বা কি শৰীৰৰ শাৰীৰিক শক্তি উপাদানবিধ হ'ল কি শৰ্কৰা তাৰপিছত শৰীৰত হাড় আৰু দাঁতৰ গঠনত সহায় কৰা খনিজ লৱণবিধ হ'ল কেলছিয়াম তেজৰ গঠনত সহায় কৰা খনিজ লৱণবিধ হ'ল লৌ আৰু আয়োডিনৰ অভাৱত হোৱা বেমাৰৰ বিধ হ'ল কি গৰল তাৰপিছত 4 নম্বৰত কি কৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াৰ কোৱাত কি কৈছে আমাৰ শাৰীৰিক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবোৰ হ'ল কি ইয়াত তিনিটা অপচন আছে ইয়াৰ ভিতৰত কোনটো তোমালোকক বাছি উলিয়াব লাগে গাখীৰ আৰু দৈ চৰ্বি আৰু প্ৰটিন ভিটামিন আৰু খনিজ লৱণ তো ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব এইটো ভিটামিন আৰু খনিজ লৱণ তাৰপিছত খ দীৰ্ঘদিনৰ বাবে খাদ্যৰ উপাদানৰ অভাৱ হোৱা বেমাৰক কি বুলি কোৱা হয় ইয়াতো তিনিটা অপচন আছে বেৰি কুকুৰি কণা আৰু অভাৱজনিত ৰোগ তো তোমালোকে কোনটো শুদ্ধ হ'ব এইটো হ'ব অভাৱজনিত ৰোগ তাৰপিছত গত কি কৈছে ভিটামিন সি অধিক পৰিমাণে থকা খাদ্য হ'ল তিনিটা অপচন আছে গাখীৰ আমলখি নে সয়াবিন তো ইয়াৰ ভিতৰত শুদ্ধ হ'ব আমলখি